এই মুহূৰ্তত MT নিউজৰ দৰ্শকসকলক জনাব লৈছো এটা বিগ ব্ৰেকিং নিউজ। গোৱালপাৰাৰ মাটিয়া আৰক্ষীৰ চুপাৰী চোৰৰ বিৰুদ্ধে অভিযানত কৃষ্ণাই অঞ্চলৰ পৰা 10 বেগ চুৰি চুপাৰী সহ 3জন চুপাৰী চোৰ আটক কৰে আৰক্ষীয়ে। চোৰ 3জন কোটাৰপাৰা আমিনুল ইছলাম, চৰ্দাৰপাৰা শ্বাহৰুখ খান আৰু ধাইগাঁও বল্লাৰ আলী আকবৰ নামৰ 3 চোৰক আৰক্ষীয়ে আটক কৰে। মাটিয়া আৰক্ষী থানাৰ বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান। সম্প্ৰতি আটকাধীন চোৰ কেইজনক মাটিয়া থানাৰ আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ দি গোৱালপাৰাৰ মাটিয়া আৰক্ষীৰ চুপাৰী চোৰৰ বিৰুদ্ধে অভিযানত কৃষ্ণাই অঞ্চলৰ পৰা 10 বেগ চুৰি চুপাৰী সহ 3জন চুপাৰী চোৰক আটক কৰে আৰক্ষীয়ে। চোৰ 3জন কোটাৰপাৰা আমিনুল ইছলাম, চৰ্দাৰপাৰা শ্বাহৰুখ খান আৰু ধাইগাঁও বল্লাৰ আলী আকবৰ নামৰ 3 চোৰক আৰক্ষীয়ে আটক কৰে। মাটিয়া আৰক্ষী থানাৰ বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান। সম্প্ৰতি আটকাধীন চোৰ কেইজনক মাটিয়া থানাৰ আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ।